তোক চাবলৈকে আহিছিলো তহঁতৰ ঘৰলে। কিন্তু তই কলৈ যাৱ? মই মানে এই হেন ডেকা বয়সতে অকণমান দৌৰিবলৈ নোৱাৰ নে তই? এনেকে গেহেপকে হাতীয়ে যোৱা দি গৈ থাকিলে ঘৈণীয়েৰ গাড়ীখনৰ ধোঁৱাখিনিও নেপাওঁগে তই। এই গৰু, সোনকালে যা তই। কেনেবাকে যদি গাড়ীখন ঘূৰাই আনিবগে নোৱাৰ নহয় তই আজি, তোক কৈছো নহয় মই। উৰহৰ খং ভগা ঠাইত যাই মাজি বাপেকে। কি কলি? মই মা দেউতাকনো কেতিয়া ইমান বেয়াকে কৈছিলো? মোৰতো মনত নাই। কৈছিলি তো, যিটোহে ফিট মাৰি কৈছিলি। এতিয়া নিজে কৈ নিজে পাহৰি থাকিলি নে? মোৰ কিন্তু চব মনত আছে। মই মা কিনাতে ৰৈ আছিলো তই মা সেইবোৰ কথা কৈ থাকোতে। যিটো দমতহে ঘৰলে পুলিচ নানিব নহলে কথা বেয়া হ'ব বুলি কৈছিলি। তই বিশ্বাস কৰ, একোৱেই মনত নাই মোৰ, জাননে? মানে নবৌয়ে কোৱা কথাটো 100% সঁচা। ইহঁতে মোক যাদু মন্ত্ৰ কৰি চব কথাই পাহৰাই পেলাইছিলে, জাননে? সেইকাৰণে মই মাক তেনেকৈ ক'বলৈ পাৰিছিলোঁ। নহ'লেনো মই মাক মুখামুখিকৈ কোনদিনা কথা কৈছিলোঁ? তই কচোন। হয় চাগে। মাক তেনেকৈ কোৱা দেখি দেউতাই বহুত খং উঠিলে। আৰু ঘৰত কোনো কাহানীত তোৰ নাম ল'বলৈ দিয়া নাই কাকো। খবৰ আছে, সেইদিন ধৰি সঁচাকে তোৰ নাম কোনেও লোৱাও নাই ঘৰত। হ'ব পাৰে, কিন্তু মোৰ তোলে বহুত মনত পৰি থাকে, জাননে? তোৰহে মনত নপৰে আমালে। সেইকাৰণে আজি ঘৰত কাকো নোকোৱাকে মনে মনে মীনাক্ষীৰ পৰা স্কুটিখন খুজি গুচি আহিলো তোক চাবলৈ। কিন্তু তই যে আকৌ আমাৰ ঘৰলৈ গৈ আগৰ নিচিনা থাকিবগে পাৰিবি, সেইটো কথা সপোনতো নাভাবিবি। তোক ঘৰত চবে মৰিলে বুলিয়ে এৰি দিছে। কোনেও তোৰ কথা নুসুধে আজিকালি। ঘৰলৈ যোৱা কথা তই মুঠতে একেবাৰে নাভাবিবি এতিয়া। গায়ো গ'ল, মানুহো গ'ল, চফা। সিহঁত দুটাই তাইক ৰখাবলৈ গাড়ীখনৰ পিছে পিছে গাড়ী ধূলি খাবলৈ গৈছে নে কি বাৰু? আপুনিও যাওক। তাই গৈ ক'ৰবাত ৰখিছেগে বা। ইমান সহজে বোৱাৰীজনীক ঘৰৰ পৰা ওলাই যাবলৈ দিবলৈ নোৱাৰি নহয়। ঘূৰাই লৈ নগে যাওক গাড়ীয়ে চাৰিয়ে। হেৰা, তোমালোক মাইকী মানুহবোৰ সঁচাকৈ বৰ মায়াবী প্ৰাণীহে। তাই গুচি যোৱাগে কাৰণে তুমি ভাল পাইছা নে বেয়া পাইছা বাৰু? এবাৰ কৈছা গাড়ীয়ে চাৰিয়ে গুচি গ'লগে, ভাল হৈছে। এবাৰ কৈছা আকৌ গাড়ীয়ে চাৰিয়ে ঘূৰাই আনিবগে লাগে। আচলতে তুমি বিচাৰিছা কি? আপুনি বুজি নাপায় মই কি বিচাৰিছো। এতিয়া যি হৈছে মুঠতে ভাল হৈছে। কাৰণ সঁচা কথাবোৰ তাই গম পাইছে। কিন্তু ইমান পটককে তাই হাৰ মানি গুচি গ'লেওতো নহ'ব। দৰকাৰ হ'লে তাই আৰু কেইদিনমান থাকক, 2 বছৰ 3 বছৰ থাকক, তাৰ পাছত গুচি যাওক। তেতিয়াহে বেছিকে দুখ পাব ইহঁতকেইটাই। জানো পাই কি ক'বলৈ বিচাৰিছা। বেছিকেহে বুজি নোপোৱা হৈ থাকিলো মই। যাওক এতিয়া। মোক বুজিবলৈ চেষ্টা কৰি থাকিবলৈ নালাগে। দমো নাই আপোনাৰ। বোৱাৰীক ঘূৰাই আনকগে গাড়ীয়ে চাৰিয়ে। হ'ব দিয়া। মুঠৰ ওপৰত শান্তিত থাকিবলৈ নিদিওঁ মই সিহঁতক কাকো। তই মোৰ কথা শুন। ঘৰততো এনেও থাকিবলৈ নিদিয়ে তোক দেউতাই, সেইটো মই ভালকে জানো। আৰু বেলেগৰ ঘৰত থাকিবলৈ আশা কৰি যোৱাটোৱে ভুল। কেইদিন থাকিবি তই? খুব বেছি এসপ্তাহ, তাৰপিছত কলৈ যাবি? সেইকাৰণে মই কৈছো কেইদিনমান ধৈৰ্য ধৰি ইয়াতে থাক। দেউতাক বাৰু মই মেনেজ কৰিবলৈ চেষ্টা কৰিম তোক ঘৰলৈ ঘূৰাই আনিবলৈ। এদিন নহয় এদিনতো মই দেউতাক মান্তি কৰামেই। তাৰ পাছত মই খবৰ দিয়াৰ পিছতহে তই ঘৰলৈ যাবি। কিন্তু তাৰ আগতে তই ঘৰলৈ কিবা এটা কৰি গাড়ীখন পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ঐ মৰা কেলে পাতো এইটো, সোনকালে যা। সেইখন দেখিছ? নদী কিনাৰত সেইখন নীলাকে সেইখনে হ'ব লাগে। তাতে ৰখাই থৈছে। সোনকালে যা ঐ, সোনকালে যা। হয় হয়, সেইখনেই হয়। ৰখিছে তাই ৰখিছে। আপুনি লাহে লাহে হওক, কঁকাল বিষাব নহ'লে। কঁকাল বিষাবলে বাকী নাই ঐ, ভাঙিবলেহে বাকী। যেন তেন গৈ গাড়ীখনৰ ওচৰ পাই লওঁগে। ঘপকে গাড়ী দৰ্জাখন খুলিম আৰু ভিতৰত গৈ দীঘল দি পৰিহে দিম আৰু মই দেই। মই কিন্তু আজি একেবাৰে ঘৰলৈকে যাবলৈ ওলাই আহিছিলোঁ খঙতে, জাননে? হ'ব তেতিয়াহ'লে দে, কেইদিনমান যেন তেন ইয়াত এডজাষ্ট কৰোঁ নিজকে। কিন্তু তাৰ মাজতে মই গাড়ীখন পঠিয়াই দিম। তাৰ পাছত তই পাপাক যেন তেন মেনেজ কৰি মোক ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থাটো কৰিবি। আমাৰা তোকে মাতিছে। কোন হ'ব আৰু? আহিছে ভিনিয়েৰে। প্লিজ প্লিজ আমাৰা ঘৰলৈ ব'লা। ঠিক আছে বাৰু, যাম। কিন্তু মোৰ কেইটামান চৰ্ত আছে। মই কথা দিছোঁ, তুমি যি যি কোৱা মুঠতে চব মানি ল'ম। চব চৰ্তই মানি ল'ম। মাত্ৰ ঘৰলৈ ব'লা, তুমি ঘৰলৈ ব'লা। খুলি দেচোন, খুলি দে। কোনোবাই গাড়ীখনৰ দৰ্জাখন খুলি দে। ভিতৰলৈ গৈ দীঘল দি পৰি লওঁগে। ঐ ময়া, বল বল বল, ঘৰলৈ বল। আৰু এইবোৰ বিধা বিধা চেও ধৰি নাথাকিবি, বল ঘৰ বোৱাৰী ঘৰলৈ বল। নাই
ভীমকলটো গাড়ীও গ'ল মানুহো গ'ল একেদিনাই চফা চুবা এতিয়া মাকে পুতেকে নিজৰ লাও খোলাটোকে গোটেই মখাকে এইফালে লৰালৈকে যোৱা দেখিছিলো চাওঁচোন ক'ত গৈ নাটক ভাওনা কৰি আছেগে একেবাৰতে ননৰ মাকৰ ওচৰত সোমাই গোটেই কথাখিনি কৈ থৈ আহিব লাগিব গৰম হৈ থাকোঁতে তাইক ঘৰলৈ উভতাই আনিলেও সপ্তাহে এইবাৰ এইবোৰ কাৰণতে কাজিয়া কৰি থাকিব যেন লাগিছে তাৰ ওপৰত আকৌ জ্বলা জুইত ঘিউ ঢালিবলৈ আমাৰজনীতো আছেই ঘৰ নহয় সেইখন যুদ্ধক্ষেত্ৰহে হ'বগৈ আৰু এনেকৈ কাজিয়া লাগি থাকিবলৈ হ'লে মানুহবোৰে হাঁহিবলৈ আৰু সুবিধা পাব তাতকৈ বেছি কি হ'ব আৰম্ভণিহে এয়া কি হয়গৈ আৰু ঠিক নাই কাজিয়া ভাঙি থাকোঁতে বুঢ়া হ'মগৈ যেন লাগিছে নকবি আৰু বুজিছ পেটুৱা দিনকাল একেবাৰে বেয়া চলিছে মোৰ তহঁত দুটা ঘৰৰে ল'ৰা কিনো মিছা কথা ক'ম আমাৰ সৰু পোনা বোৱাৰী ন ছোৱালী সৰু পোনাৰ লগতে মাৰ লগতে কাজিয়া লাগি ঘৰৰ পৰা ওলাই গ'লগৈ গাড়ীখন লৈ এতিয়া তাইক উভতাই আনিবলৈ আমাৰ এজনীয়ে মোক ঠেলি হেঁচুকি পঠিয়াইছে মায়ে সৰু পোনাই অথনিতে বোৱাৰীকক গাড়ী পিছে দৌৰিলেই হেনো গাড়ী ধূলি খাই বোৱাৰীকক ঘূৰাই আনিবলৈ ব'লচোন ব'ল তিনিওটাই অকণমান আগলৈ গৈ চাই আহোঁগৈ কালি পৰহি অহা বোৱাৰীজনী এনেকে ঘৰ এৰি গুচি গ'লগে বুলি গাঁৱৰ ৰাইজে যদি গম পায় কমটি হাঁহিবনে পটাপট ঘূৰাই লৈ আনিবগে লাগে বল সিদিনা বিয়াখন খাইছিলোহে সিহঁত দুটা হাতৰ পৰা ছাগলী মাংস গোন্ধ যোৱাই নাই আজি তাই আকৌ ঘৰলৈ গুচি যাওঁগে বুলি ক'লে এনেকে যাবগে দিম নে কি আকৌ আমি বল য'তে নেপাওঁ তাৰ পৰাই ঘূৰাই লৈ আনোগে চিন্তা নকৰিবি তাকেহে বৈ ননমা ঐ ওলাই আহ বাহিৰলৈ ওলাই আহ ন ছোৱালীজনী গতে গোটেই দিনৰ দিনটো ঘৰৰ ভিতৰতে সোমাই কিনো কৰি থাকে কিনো কৰি নাথাকে এই চবে তাইহে কাম আৰু গোটেই দুনিয়াখনৰ কামখিনি তাই থাকহে আৰু সেইকাৰণে দুনিয়াৰ কথা একো গম নাপাওঁ আকৌ এখোজ ওলাই নাযাওঁ দে বাহিৰলৈ ওলাই আহ সোনকালে নাই এতিয়া কাম কৰি নাই থকা নহয় দুপৰীয়া ঠাণ্ডা ভাত দুটামান খাব লৈছিলো আকৌ পুঠি মাছ 3জনী মচমচীয়াকৈ তেলত ফ্ৰাই কৰি লৈছিলো তোৰ মাত খা শুনি আধা খোৱাকে গুচি আহিলো আৰু কিবা এটা নিশ্চয় ডাঙৰ কথা ক'বলৈ আহিছে তোৰ মাত খা শুনিয়ে গম পাইছো মই আহ বহ আকৌনো এনেই সপাই চিঞৰ বাখৰ কৰি মৰিছো পিছত খাবি ভাতকেইটা থ যি খা কথা ক'বলৈ আহিছো শুনাৰ লগে লগে তোৰ পেটৰ ভোক কলৈ যাব পাত্তাই নাপাবি কাজিয়া অকণমান লাগিলি বুলি ভুতুমকে গাড়ীখন লৈ ঘৰলৈ যাওঁগে বুলি এনেকে ওলাই নাহিবি আকৌ বোৱাৰী ডাঙৰ পোনা ঘৈণীয়েকেও মোৰ লগত এটা সময়ত ঢেৰ কাজিয়া লাগিলে এতিয়াও লাগে কিন্তু কোনো কাহানী ঘৰলৈ যাওঁগে বুলি তোৰ নিচিনা এইবোৰ চেও দেখুওৱা নাছিলে আকৌ তইনো এইবোৰ কি দেখুৱালি আজি মই এনেই ঘূৰি অহা নাই মোৰ কিছুমান চৰ্ত আছে চৰ্ত মানি ল'লেহে মই ইয়াত থাকিম নহ'লে আকৌ গুচি যাম হ'ব তোমাৰ যি চৰ্ত আছে মোক ক'বা পিছত চব শুনিম মই চব মানি ল'ম আজি এতিয়া আৰু এইবোৰ কৰি নাথাকিবা ইফালে ভণ্টিও আহিছে কি বুলি ভাবিব বাৰু তাই প্ৰথম দিনা ভিনীয়েকৰ ঘৰলৈ আহি যদি এইবোৰ দেখা পায় ঘৰলৈ বোলা খোলালি আহি থাকা দেই আমাৰ পিছে আহি থাকা বলক ইমান এক্সাইটেড হ'ব নালাগে দিয়ক এনেও দুদিনমান পিছত গুচিয়ে যাবগে পাই এইফালেও নাই কোনে কোনফালে কলৈ বিচাৰি গৈছে একো ঠিকনাই নাই ভাল ঘটিয়ে পানী খুৱাই আছে আজি সৰু পোনাক ঘৈণীয়েকে পাইছে মছলা আজি কেনাই বুঢ়ীয়ে গাড়ী লাগে তহঁতক ইফালে আমাৰ এইজন কলৈ গৈ কি কৰি আছেগে ঠিকেই নাই নহয় সঁচাকে বোৱাৰীকক বিচাৰি গৈছে নে পাল মাৰিয়ে ক'ৰবাত বহি আছেগে নে তেওঁহে জানে আৰু ফোন এটাকে লগাই চাওঁচোন বেলেগ ক'ৰবালৈ গৈ যদি এনেই বহি আছেগে তেতিয়াহ'লে ফোন ৰিচিভ নকৰে সেইষা মই ভালকে জানো ফোন ৰিচিভ নকৰিলে নিজে ধৰা পৰিব আজি এইজন আহি লওক ঘৰলৈ এনেকুৱা দিম নহয় দাদা মোবাইল বাঢ়িছে গম পাইছো নবৌয়ে ফোন কৰিছে আকৌ বিচাৰি পালোগে নে নাই বুলি সুধিব চিধাই আৰু কি সুধিবনো জনা আছে ওলাই আহিলো বুলি আৰু অকল আমি তাইকে বিচাৰি ফুৰিম নেকি আকৌ ভাগৰ চাগৰ নালাগে নি আমাৰ অকণমান নবহিম নি ক'ৰবাত ইফালে মাৰে গৈছে গাড়ীত তাই এৰি থৈ যোৱা ধূলিখিনিও নেপামগৈ আমি গৰু ছাগলী নহয় ক'ৰবাত হাবি তলে জেং তলে লাগি ধৰিলে বিচাৰি আনোগৈ বুলি ক'বলৈ অকল বিচাৰি ফুৰিবলৈ আধা ঘণ্টামান পিছত ফোন কৰিম বিচাৰি আছিলোঁ নাই পোৱা বিচাৰি বুলি কৈ দিম বলক আৰু অকণমান আগলৈ যায়নে তহঁত দুটাই যা যদি যা মই হ'লে আৰু ইয়াৰ পৰা এখোজো আগবাঢ়িবলৈ নাই গাড়ী লগা মানুহ গৈ ইফালে ঘৰে পালেগে চাগে ইমান পৰ এনেও দেখোন মাকে পুতেকে বিচাৰি গৈছেই ক'ৰবাত ৰৈছে যদি ৰৈছে লগ পাবগে নাই ৰোৱা যদি নেপায়গে আৰু সিমানে কথা ওলালেহিয়ে দেখোন গাড়ী এইবোৰ কি আকৌ ন ছোৱালী সৰু পোনা আৰু বুঢ়ী একেলগতে বহি অহা আগতে লাগিছে যে
এইটো আকৌ ক পূজাত ওলোৱা প্লাষ্টিকৰ পুতলা এটা ওলালেহি। আহা খোলালি, এয়াই দুখীয়া ভিনীয়েৰৰ ঘৰ। ব'লা ভিতৰলৈ ব'লা। কিহৰ দুখীয়া? এখনকে গাড়ী আছে, ঘৰটোহে কেঁচা। কেঁচা ঘৰ হ'ল কি হ'ল, মানুহৰ মনটোহে পকা হ'ব লাগে। মনটো অকল পকাই নহয়, পুৰা অট্টালিকা অট্টালিকা। গৈছিলে বোৱায়েকক ঘূৰাই লৈ আনিবলৈ, এতিয়া বোৱায়েকৰ সলনি বোৱায়েকৰ ভনীয়েকক লৈ আহিলে দেখোন। কি হৈ আছে হয় সিহঁতৰ ঘৰত আচলতে? ইফালে ন ছোৱালী ক'ত? নে তাই গ'লগে? ঐ ন ছোৱালী, ঘৰলৈ একেবাৰে গুচি যোৱাগে মানুহ আকৌ এইখন ঘৰ চোতালতে যে গাড়ীয়ে চাৰিয়ে, লগত দেখোন ভনীয়েকো লৈ আনিলি। কথাটো কি? কথা বহুত নবৌ, আপোনাক মই পিছত কম দিয়ক। এইজনী দেখোন ফ্ৰিজৰ পানীতকৈও চেঁচা। কাজিয়াখনো ইমান সোনকালে শেষ কৰি পেলালে। এতিয়া ভিতৰলৈ গৈ ভনীয়েকক হাঁহ কুকুৰা মাৰি ভাতহে খুৱাব যেন লাগিছে। অৰ্থ নাইকিয়া চবেই চব। যেন তেনে কথাবোৰ কাণত পেলাই কাজিয়াখন লগাইছিলোহে, একেদিনাই শেষেই কৰি পেলালে। নে সৰু পোনাই আকৌ মন্ত্ৰ মাৰিলে, ঠিকনা নাই। পাগলৰ খানদানত আৰু পাগলী এজনী লগ লাগিলেহি যেনহে লাগিছে। এতিয়া সাৰ পাইছে ফোন কৰিবলৈ। কৈ যাওক। ফোন কৰিছিলা ন? নকবা বুজিছা, ফোন আহোঁতে গাড়ী পিছে পিছে গাড়ী ধূলি খাই খাই দৌৰি আছিলোঁ আমি তিনিটাই। মই পেটুৱা আৰু পেটুৱা ভায়েক, সেইখনে আছিলে গাড়ীখন। এনেকুৱা স্পীড চলাই আছে বোৱাৰীয়ে। হয়নে? তাৰপিছত কি আৰু, চাৰিআলিয়েদি গৈ গৈ একেবাৰে পকা আলিৰ ওচৰ পালোগে। ইমান চিঞৰিলো, ঐ বোৱাৰী ৰখ 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 বোৱাৰী বুলি, নাই। এবাৰ পিছলে চাইও তাইক গাড়ী ভোংকে উৰাই নিলে চকু আগতে। বা, সাধুটো শুনি ভাল লাগিলে। বাকীখিনি মই ক'ম, ঘৰলৈ আহক। মিছা কথা নকয় বুলি ভাবিছিলোঁ, আজি ঢৌ ঢৌকে ধৰা পৰিলে। এইজনহে মোৰ সত্যবাদী মানুহজন। আজি মই গম পাই গ'লো বুলিহে। এনেকুৱা গম নোপোৱা কাহিনী বা আৰু কিমান আছে। নেৰিছোঁ আজি মই তেখেতক। আগতে দেখোন মেট্ৰেছটো অকণমান টান হৈ যোৱাৰ লগে লগে চেঞ্জ কৰিছিলি ঘৰত। চুলিত মৰা ক্লিপ ৰিবনো দেখোন কটনৰ লৈছিলি, একেবাৰে দামীতকৈ দামী। এতিয়া কেনেকৈ আছ তই? ঘৰত পিন্ধিবলৈ ভালটো বাদ দেই, চেণ্ডেল এযোৰো নাই, খালী ভৰি আছ। ঘৰত পিন্ধা আৰু ফুৰিবলৈ যোৱা এযোৰেই চেণ্ডেল নি তোৰ? নেজানো মই কেতিয়া ইমান চেঞ্জ হৈ গ'লো। ঘৰত থাকিলে ভিনীয়েও চেণ্ডেল নিপিন্ধে, মাও নিপিন্ধে। মাটি ঘৰত খালী ভৰিয়ে থাকিব লাগে বুলি কয়। সেইকাৰণে মোৰো নিপিন্ধি নিপিন্ধি অভ্যাসে হৈ গ'ল। মাই গড, মায়ে যদি এইবোৰ কথা গম পাই বহুত কান্দিব। পাপাৰ আগত মই এইবোৰ কথাও ক'ম, তেতিয়াহে চাগে তোক ঘৰলৈ সোনকালে ঘূৰাই আনিব। বোৱাৰী, আহ, ভনীয়েক পাকঘৰলৈকে লৈ আহ। সৌ পোনাই আহিয়ে খৰধৰকে খোলালীয়েকৰ কাৰণে কুকুৰা পোৱালি এটা ঠিকেই কৰি পেলালে নহয়। তেল পিঁয়াজ সৰহকৈ দি তহঁত দুজনীৰ কাৰণে ভাজি দিছোঁ। ভাত আছেই গৰম গৰম, শাকো আছিলে, দুজনীয়ে খাই ধৰি আহ। খাবিনে? ব'ল, অকণমান এডজাষ্টটো কৰিবই লাগিব তই ঘৰলৈ গুচি যোৱালৈকে। খা দেই, সুদাই নিকাই কুকুৰা মাংসই। হ'ব। খোলালি, খোৱা। এনেকেই খাওঁ আৰু আমি সদায়। দুখীয়া মানুহ। সদায় মাংস খাওঁ নেকি? চুপচাপ খা। কিবা লাগিলে কবি দেই, লাজ নকৰিবি। মই এই পিছফালৰ বান্দাতে আছোঁ। ৰৈ নাথাকিবি, পটাপট খা আৰু যা। গোটেই খানদানেই মিছলীয়া, মাথা গৰম পগলা সোপা আছে। আপুনিনো ক'ত মিছলীয়া নহ'ব? মইহে বিশ্বাস কৰি আছিলোঁ মিছাকে ইমান দিনে। বিচৰাটো বিচাৰিছিলোঁ, খালি অকণমান বেছিকে কৈ পালোঁ আৰু। বেছিকে নহয়, মিছাকে কৈ পালোঁ বুলি কওক। ঘৰলৈ গাড়ীয়ে চাৰিয়ে মানুহ আহিও লোকে কুকুৰা মাৰি ভাত খোৱা জোৰ জা কৰিছেহি খোলালীয়েকক। ইফালে আকৌ এখেতে হেনো বোৱায়েকক গাড়ী পিছে পিছে দৌৰি আছে সিফালে, কথা ক'বলৈ আহিছে। নীলাজী লাজ নাইকিয়াজনী এজনী খাইছে হ'বলা এতিয়া ডকচি ডকচি কুকুৰা মাংসৰে ভাত। গালু বালু খোলাকটি তাল, আকৌ আহিলেই যেতিয়া আকৌ লগাম কথা। নেৰো বাপেকে ইমান সহজে। সেইবোৰকে কৰি থাকা, নেলাগে তুমি ভাত পানী বনাবলৈ। লগাইছিলা নহয় কথা, এতিয়া পালা মছলা, দিলে ভগৱানে হাতে হাতে। আমাৰ ঘৰত হ'ল কাজিয়া, সিহঁতৰ ঘৰত হ'ল কুকুৰা মাংসৰে ভাত খোৱা খুই। থাক বুলি কৈছিলোঁ নেথাকিলি, এতিয়া নেথাক যদি গৈ থাকা লাহে ধীৰে। ছোৱালী মানুহ, দিনে পোহৰতে গৈ ঘৰ পাবগে লাগে। আজি নেথাকো, গৈ থাকো। থাক বাই, ভিনদেউ থাকক। যা, একদম লাহে লাহে যাবি। হ'ব। ভিতৰলৈ আহক, কথা আছে মোৰ আপোনাৰ লগত। কি বা ক'বলৈ মাতি লৈ গৈছে ভিতৰলৈ, ভগৱানেহে জানে। গোটেই ৰাস্তাটো অকল চৰ্ত আছে বুলিয়ে কৈ কৈ আহি থাকিলে। কি বা চৰ্ত আছে এতিয়া তাইহে জানে আৰু।
যিয়ে চৰ্ত নাথাকক মানি ল'বলৈ পাৰিম। কিন্তু মোৰ যদি এই সোণামোৱা লখিমী গাড়ীখন ঘৰলৈ দি পঠিয়াম বুলি কয়, এই খা হ'লে মই কোনোপধ্যে মানি ল'বলৈ নোৱাৰিম। দৰকাৰ হ'লে মোৰ ঘৰৰ পৰা যি বিচাৰে তাকেই দি দিম। ইমান নোহোৱাত থকা নাই এই কানাই গগৈ। কি ইমান সাংঘাতিক চৰ্ত? পাৰিবানে নোৱাৰা সেইটো কোৱা। তুমি কাক বিচাৰা, মোক নে এইখন ঘৰ? নিজে ডিচাইড কৰা। মোক যদি চব লাগে, যদি কোনোফালেই এৰিব নোৱাৰো, তেতিয়া তেতিয়া কি আৰু কৈছোৱে দেখোন, তেতিয়া ডিচাইড মই কৰিম। গুচি যাম মই এইখন ঘৰৰ পৰা। গাড়ীখনতো এনেও মই এসপ্তাহৰ ভিতৰতে ইয়াৰ পৰা পঠিয়াই দিম। টেনশ্যনেই নল'বা, মাক কৈ দিবা। আগতেই কৈ থৈছোঁ, যাতে লৈ যোৱাৰ দিনা হাৰ্ট এটেক নহয় মাৰ। বছ সিমানেই কথা। ঘৰ জোঁৱাই? মই মাক এৰি তাইৰ ঘৰত ঘৰ জোঁৱাই হৈ থাকিবগে লাগে? হে ভগৱান, কি মায়া জালত ফচালা মোক। এইটো সময়ত মোক অকল চালিয়া বাবাইহে ৰক্ষা কৰিব পাৰিব, আৰু বেলেগ কোনেও নোৱাৰে।